18 জুলাই তাৰিখত আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক বহুদিন যোগাযোগৰ পিছত যোগাযোগ মানে এনেকুৱা যে তেখেতক আমি কৈছিলো যে অলপ সময় আমাক দিব লাগিব, আমি সাক্ষাৎ কৰিম, আমাৰ লগত আলোচনা কৰিব লাগিব। তেনেদৰে তেখেতে আমাক সময় দিছিল আৰু আমি গৈ আলোচনা কৰিছিলো। এই আলোচনা কালত তেখেতে খুব ছুটিকে এটা কথাই কৈছিল যে আপোনালোকৰ বিষয়টো সমাধানৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গ্ৰীণ সিগনেল দিছে আৰু বিষয়টো সমাধানৰ দিশত, কিন্তু এই গোটেই কথাখিনি আমি পৰিকল্পিতভাৱে আৰু প্ৰযুক্তিগতভাৱে আমি চিন্তা চৰ্চা কৰি আছো যে কেনেদৰে আপোনালোকৰ এই সমস্যাটো এটা আকু সমাধান, অৰ্থাৎ মানে এই ভেঞ্চাৰ শব্দটো কেনেদৰে সমস্যাটো সমুলঞ্চে নাইকিয়া কৰিব পাৰি তাৰ কাৰণে আমি পৰিকল্পনা চলাই আছো বুলি তেখেতে আমাক জানিব দিছিল আৰু কৈছিল যে আপোনাক মোৰ অকণমান আলোচনা কৰিবলগীয়া আছে আৰু আলোচনাখিনি মোৰ ফালৰ পৰা মই ক্লিয়াৰিফিকেশ্যনখিনি লৈ মই আপোনাক জুলাইৰ শেষৰ ফালে আপোনাক এই মাহতে মাতি দিম বুলি কৈছিল, যদিও জুলাইত আমাক হয়তো যিকোনো অসুবিধাত আমাক মাতিব নোৱাৰিলে, কিন্তু আগষ্টৰ 3 তাৰিখে সময় দি আমাক 2 তাৰিখৰ দিনাই যোগাযোগ কৰি এখন চিঠি যোগে মাননীয় ডেপুটি ছেক্ৰেটাৰী ছাৰ কোঁৱৰ ছাৰ তেখেতৰ মোবাইলেৰে আমাক যোগাযোগ কৰি আমাক মাতিলে। সন্ধিয়া 7 বজাত আমি উপস্থিত হলো প্ৰায় 8জনীয়া এটা প্ৰতিনিধি দল। ততাতৈয়াকে এই মানুহখিনিক আমি সংগঠিত কৰি লৈ যাব লগা হলো। বহু শ্ৰদ্ধাৰ শিক্ষাগুৰুক হয়তো আমি জনাব নোৱাৰিলো বা কাৰোবাৰ মোবাইলো আমি ৰিচিভ কৰিব পৰা নাই। আজিও বহুত শিক্ষকে ফোন কৰি আছে, এই ফোনবিলাক ৰিচিভ কৰিব পৰা নাই, তাৰ কাৰণে মই ক্ষমা খুজিছো। এইকাৰণে যে আপোনালোকে গম পাই যে মই শাৰীৰিকভাৱে অলপ অসুস্থ হৈ আছো, কিছুদিন আগত এটা দুৰ্ঘটনা হৈছিল আৰু সেই সূত্ৰে মই অলপ দুৰ্বল হৈ থকাৰ কাৰণে অলপ কষ্টও হৈছিল কালি আৰু আজিৰ দিনটোত। মই অকণমান জিৰণি লৈছিলো, তাৰ কাৰণে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। এতিয়া কথাটো হ'ল 18 তাৰিখৰ ৰেফাৰেঞ্চত আমাক 3 তাৰিখে মাতিলে, 3 তাৰিখে আমি গলো। যথেষ্ট আন্তৰিকতাৰে আলোচনাখিনি হৈছে। তাৰ আগত বহুত সন্থা বা বহুত দল সংগঠনে লগ কৰিছে, অপ্ৰাদেশিকৰণ সম্পৰ্কীয় সংগঠন গৈছে। এতিয়া কথাটো হ'ল আমাৰ লগত আমি LPৰ পৰা মহাবিদ্যালয়ত, LPৰ পৰা কলেজলৈ আৰু 2013-2021 চনৰ গোটেই বিষয়বস্তুখিনি আমি একত্ৰিত কৰি লৈ আমি সংগ্ৰামখন আগবঢ়াই লৈ গৈ আছো। সকলো মানুহখিনিয়ে যাতে ন্যায় পায় তাৰ কাৰণে আমি যুদ্ধ কৰি আছো। চৰকাৰৰ লগত আমি চৰকাৰক প্ৰত্যাহ্বান জনাই আছো, সমান্তৰালভাৱে আলোচনাও চলি আছে। আমাৰ ইয়াত হাইস্কুল, LP স্কুল, ME স্কুল, কলেজ বুলি বেলেগকে কোনো বিষয়বস্তু নাই। আমাৰ বিষয়বস্তু হ'ল যে সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ আৰু বঞ্চিত শিক্ষকসকলৰ প্ৰাদেশিকৰণ। সেই সূত্ৰে আমি এখন মেমৰেণ্ডাম কালি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত দিছো। মেমৰেণ্ডামখন সম্পূৰ্ণকে পাঠ কৰি দিলে যথেষ্ট দীঘলীয়া হ'ব। মেমৰেণ্ডামত আমি 4টা দাবী ইয়াতে সন্নিৱিষ্ট কৰিছো। এইটো আপোনালোকে স্ক্ৰীণত দেখিছে। মই এই দাবীকেইটা আপোনালোকৰ সন্মুখত পাঠ কৰি দিব বিচাৰিছো যে 1-1-2006 চনৰ আগত 1 নম্বৰ দাবীটো আৰু বিভাগীয় অনুমতি পোৱা 1-1-2006 চনৰ আগত স্থাপিত আৰু বিভাগীয় অনুমতি পোৱা বৰ্তমানলৈ চলি থকা নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ সকলোখিনি শিক্ষানুষ্ঠান 2017-18 চনৰ আইনখনৰ পূৰ্ণাংগ সংশোধনৰ মাধ্যমেৰে চলিত বৰ্ষৰ ভিতৰত প্ৰাদেশিকৰণৰ বাবে দাবী জনালো। 2 নম্বৰটা আছে 2013 আৰু 2021 চনত আইনৰ অনমনীয় ধাৰা উপধাৰাৰ বাবে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলকো আইনৰ ধাৰাবোৰৰ শিথিলতা আনি আইনৰ আওতালৈ আনিবলৈ প্ৰাদেশিকৰণ কৰিবলৈ আমি দাবী জনালো। আৰু 3 নম্বৰ আছে ইতিমধ্যে যিবোৰ শিক্ষানুষ্ঠানে 15 পৰা 30 বছৰ পৰ্যন্ত বিনা বেতনে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি যিকোনো কাৰণত শিক্ষানুষ্ঠানখন বন্ধ কৰিব লগা হৈছে তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰিবলৈ দাবী জনালো। 4 নম্বৰ আছে আমাৰ মাজৰ পৰা যিসকল শিক্ষক কৰ্মচাৰীয়ে বিনা বেতনে দীৰ্ঘকাল শিক্ষকতা কৰি অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে আৰু ইয়াতে এটা বাক্য থাকি গৈছিল, এইটো শুধৰণি কৰি দিয়া হৈছে। এইখনত বাৰু সেইটো নাই। এইটো হ'ল যে যিসকলে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে, লগতে যিসকলে বিনা বেতনে অৱসৰ ল'ব লগা হৈছে তেওঁলোকক সেই দুৰ্ভগীয়া শিক্ষকৰ পৰিয়াল বা শিক্ষকসকলক এককালীন সাহায্যৰ দিবলৈ আমি দাবী জনালো বুলি এই 4টা দাবীৰে আমি আগন্তুক যি বিধানসভাৰ আগতে আইনখনৰ এটা খচৰা প্ৰস্তুত কৰি বিধানসভাত যাতে
গৃহীত কৰে তাৰ কাৰণে আমি চৰকাৰক দাবী জনালোঁ এইখিনি হ'ল আমাৰ মানে স্মাৰক পত্ৰ যোগে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক জনোৱা দাবী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনোৱা দাবী আৰু তেওঁলোকৰ লগত আমাৰ যিখিনি আলোচনা হ'ল এই আলোচনাখিনি এনেকুৱা যে যোৱাকালি আমি কোনো ডিটেইল আলোচনা বিস্তৃত কোনো আলোচনা কৰা নাই যেনে ড্ৰপ শিক্ষকৰ কি হ'ব 13 ড্ৰপ কৰা শিক্ষকৰ কি হ'ব 21 ড্ৰপ কৰা শিক্ষকৰ কি হ'ব এমই স্কুলৰ কি হ'ব এলপি স্কুলৰ কি হ'ব হাই স্কুলৰ কি হ'ব কলেজৰ কি হ'ব এনেকুৱা কোনো বিষয় আমি ডেফিনিটকে আলোচনা কৰা নাই আমাৰ যেটো মূল বিষয় প্ৰাদেশিকৰণ এই প্ৰাদেশিকৰণ সম্পৰ্কত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে লগে লগে কাৰ্যকৰী ব্যৱস্থাৰ কাৰণে তেখেতৰ কৰ্মচাৰীসকলক মাতি আনি আমাৰ সন্মুখতে দায়িত্ব দিছে যে এনেকুৱা ধৰণৰ মানে মানে এটা কাম এই শিক্ষানুষ্ঠানখিনি কথাখিনি আপোনালোকক কওঁ যে যিখিনি শিক্ষানুষ্ঠান এতিয়া ডাইচ কোড আছে বা ডাইচ কোডত শিক্ষানুষ্ঠানখিনি চলি আছে এই ডাইচ কোডত থকা শিক্ষানুষ্ঠানখিনি অৰ্থাৎ যিখিনি শিক্ষানুষ্ঠানৰ ৰানিং হৈ আছে এই ৰানিং হৈ থকা শিক্ষানুষ্ঠানখিনি আমি যিখন তালিকা মাননীয় শিক্ষামন্ত্ৰী বা মহোদয়ৰ ওচৰত আমি দাখিল কৰিছিলোঁ এই তালিকাখনৰ পৰা মানে বাছি উলিয়াবৰ কাৰণে তেওঁলোকে কোনো ডিউ বা আইএছ অফিচলৈ নাহে তেওঁলোকে নিজাকে ইউডাইচ পৰ্টেলৰ পৰা তেওঁলোকে এই ডাটাখিনি সংগ্ৰহ কৰিব আৰু তাৰ কাৰণে আমি আমাৰ সংস্থাৰ পৰা সহযোগ বিচাৰিছে আৰু যেনে ধৰণে সহযোগ বিচাৰিছে বা যেতিয়াই সহযোগ বিচাৰিব তেতিয়াই আমি সহযোগ কৰিম বুলি ইতিমধ্যে আমি কথা দিছে আৰু আমাৰ লগত পৰামৰ্শ কৰি এই বাছনি প্ৰক্ৰিয়াটো সম্পন্ন কৰিবৰ কাৰণে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে OSD মানে কৰ্তৃত্ব দিছে এতিয়া কথাটো হ'ল এইটো হ'ল প্ৰথম পৰ্যায় ইয়াৰ পিছত যেনিবা প্ৰাদেশিকৰণৰ বিষয়টোৰ লগত সংলগ্ন থকা 13 চনত ড্ৰপ হোৱা 21 চনত ড্ৰপ হোৱা বা পৰ্যায়বিলাক এলপি পৰ্যায় এমই পৰ্যায় কলেজ পৰ্যায় হাই স্কুল পৰ্যায় এই গোটেই কথাবিলাক কেনেকুৱা কি হ'ব এই কথাখিনি পৰৱৰ্তী সময়ত আলোচনা হ'ব বুলি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক জানিব দিছে যে পৰৱৰ্তী সময়ত আমি পৰ্যায়বিলাকৰ লৈ আমি আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম আৰু আমাৰ লগত আলোচনা কৰি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমাক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কথা দিছে সমান্তৰালভাৱে এটা কথাও কৈছে যে আইনখন সংশোধন নকৰাকে যেনিবা এই সমস্যাটো সমাধান কৰিব পাৰি নেকি তেনেকুৱা ধৰণৰ পৰিকল্পনা তেখেতসকলে চলাই আছে বুলি আমাক জনাইছে বা প্ৰস্তুতি চলাই আছে বুলি জনাইছে চিন্তা চৰ্চা চলি আছে এই বিষয়ত আল্টিমেটলি যে যিটো কথা আমি এটা হতাশাত ভুগি আছিলোঁ যে আমাৰ প্ৰাদেশিকৰণৰ কামটো নকৰিবই নেকি এইখন চৰকাৰে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এই বিষয়ত উদাসীন হৈ থাকিব নেকি এই কথাটোৰ এটা মানে ধুনীয়া পৰিৱেশ এটা আহিছে আমি এতিয়া আৰু হতাশাত ভুগিব নালাগে আমাৰ সকলো পৰ্যায়ৰ শিক্ষানুষ্ঠান আৰু সকলো পৰ্যায়ৰ শিক্ষকখিনিৰ কাৰণে এটা ভাল দিন আহি আছে বুলি মই আপোনালোকক জনাবলৈ খুজিছোঁ যেহেতু চৰকাৰখনে এতিয়া এটা ভাল সিদ্ধান্ত এটা লৈছে সমস্যাটো সমাধানৰ কাৰণে কোনো এতিয়ালৈ প্ৰস্তাৱ গ্ৰহণ কৰা নাই কিন্তু সমস্যাটো যে সমাধান কৰিব এইটো সিদ্ধান্ত তেওঁলোকে কৰিছে আৰু তাৰ কাৰণে যাৱতীয় যি কাম এই কাম আৰম্ভ কৰিছে কিন্তু এইটো কথাও ঠিক যে আপোনালোক আমাৰ শিক্ষকসকলৰ এটা সাংঘাতিক ধৰণৰ ডাঙৰ এটা হেৰি আছে যে আমাৰ শিক্ষকসকলৰ নেতৃত্বৰ ওপৰত অলপ বিশ্বাসটো কম থাকে কাৰণেই আমাৰ শিক্ষকবিলাকে মাজে মাজে কেতিয়াবা বিদ্ৰোহাত্মক হৈ বেলেগ সংগঠন বা বেলেগ সন্থা এনেকুৱা ধৰণৰ কথাবিলাক চিন্তা চৰ্চা কৰে অকণমান আপোনালোকে এনেকুৱা কথাবিলাকৰ পৰা বিৰত থাকক আমাৰ এই গোটেই পৰ্যায়টো যথেষ্ট মানে খৰতকীয়া হ'ব আৰু এইকাৰণে খৰতকীয়া হ'ব যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে জানিব দিছে যে এতিয়া আৰু ঠিক আগৰ যিবিলাক প্ৰাদেশিকৰণৰ পৰ্যায় আছিল এই পৰ্যায়বিলাকত ডিউ বা আইএছ অফিচত যিটো স্ক্ৰুটিনিৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাটো এইবাৰ নাথাকিব মানে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে তেনেকুৱা কথাবিলাক নাথাকিব যি হ'ব লগা আছে আমাৰ ইয়াতে হ'ব তেখেতৰ নিজা কৰ্মচাৰীৰ জৰিয়তে হ'ব আৰু ইয়াতে যিটো আমাৰ টেকনিকেল যিটো কথা কাৰিকৰী যিটো কাৰিকৰী দিশটো প্ৰয়োগ কৰি এই গোটেই মানে বাছনি প্ৰক্ৰিয়াৰ
প্ৰক্ৰিয়াটো সমাধান কৰিব। মই ভাবো আমাৰ কোনো শিক্ষকে আৰু ব্যক্তিগতভাৱে যাই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এই বিষয়টোত আমনি নকৰে। যদি আপোনালোকে ভাবিছে সমস্যাটো সমাধান কৰিব লাগে, আমাৰ সমস্যাটো সমাধান হ'ব লাগে, আপোনালোকে ব্যক্তিগতভাৱে কোনো ধৰণৰ তেনেকুৱা শিক্ষামন্ত্ৰী মহোদয়ক যোগাযোগ কৰি তেখেতক ব্যতিগ্ৰস্ত কৰা বা কোনোবা সন্থা হৈয়ে যায় আকৌ শিক্ষামন্ত্ৰী মহোদয়ক মেমৰেণ্ডাম দিয়া এই কথাবিলাক নকৰিব। এইবিলাক কথাই আমাক আচলতে আমাৰ সমস্যাটো পিছুৱাই নি লৈ গৈ আছে। এনেকুৱা নকৰিব। কিবা যদি আপোনালোকৰ কোৱাৰি থাকে, জানিবলগীয়া থাকে বা যিকোনো পৰামৰ্শ থাকে, তেতিয়াহ'লে আপোনালোকে আমাৰ সংস্থাৰ লগত যোগাযোগ কৰিব। আৰু এইখিনিতে আৰু এটা কথা কৈছো যে আমাৰ ইতিমধ্যে গম পায় যে এই কথাটো নকবৰ কাৰণে আমাক বহুত শিক্ষক কৰ্মচাৰী আমাক আহ্বান জনাইছে। তথাপিতো জানিব দিছো যে যিখিনি কেছ কৰা মানুহ বা কেছ কৰা শিক্ষানুষ্ঠান আছে, হাইকোৰ্টে হওক বা যিকোনো কোৰ্টতে হওক, আপোনালোকেও জানে যে এটা বিষয় যেতিয়া ন্যায়ালয়ৰ বিচাৰাধীন হৈ থাকে, তেতিয়া যেতিয়ালৈকে জাজমেণ্ট নোলায় তেতিয়ালৈকে এই বিষয়টোত চৰকাৰেও হস্তক্ষেপ কৰিব নোৱাৰে আৰু কোনো দল সংগঠনেও হস্তক্ষেপ কৰিব নোৱাৰে। এতিয়া আমাৰ কিছু সংখ্যক শিক্ষক কৰ্মচাৰীয়ে মানে এনেকুৱা ৰাইজৰ ওচৰত আত্মগোপন কৰি আছে যে তেওঁলোকে যে কেছ কৰিছে এই কথাটো ৰাজহুৱা কৰা নাই, হাইকোৰ্ট কৰি থৈছে এই কথাটো ৰাজহুৱা নকৰি আমাৰ শিক্ষকসকলৰ মাজত বা সংস্থাটোৰ মাজত বেমাজালি কৰিবৰ কাৰণে বা আমাক আগুৱাই যাব নিদিয়াৰ কাৰণে বা আমাৰ সমস্যাটো সমাধানৰ দিশত তেওঁলোকৰ যিহেতু হাইকোৰ্টত হেংগিং হৈ আছে, তেওঁলোকৰ যেতিয়ালৈ একো জাজমেণ্ট নাহে তেতিয়ালৈকে আৰু মানে আমাৰ সমস্যাটো যাতে হেংগিং হৈ থাকক, তেনেকুৱাই হয়তো কুসংগতি বা মানে উদ্দেশ্য আগত ৰাখি তেওঁলোকে আমাৰ শিক্ষকসকলৰ মাজত বিভিন্ন ধৰণে বেমাজালিৰ সৃষ্টি কৰি আহিছে। গতিকে আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে, যিসকলে অন্তত চৰকাৰখন আৰু আমাৰ সংগঠনৰ ওপৰত আস্থা ৰাখি কোনো ন্যায়ালয়ৰ ওচৰত নোযোৱাকে ধৈৰ্য ধৰি আছে, সেইসকল শিক্ষক কৰ্মচাৰীক আকৌ আহ্বান জনাইছো, আপোনালোকে এই কেছ কৰা যিবিলাক মানুহ বা সংগঠন এইবিলাকৰ লগত তেওঁলোকে কেছ কৰা বুলি সংগঠনটো নকৰি তেওঁলোকে এটা পৰ্যায়ৰ সংগঠন কৰিবলগীয়া আছে, তেনেকুৱা সংগঠনত আপোনালোকে যোগাযোগ নকৰিব। আৰু কোনোবা যদি গৈছেও তাৰ পৰা ঘূৰি আহক। তেওঁলোকে ন্যায় পাব, তেওঁলোকক ন্যায়ালয়ে দিব আৰু ন্যায়ালয়ৰ জাজমেণ্ট মতে তেওঁলোকৰ কামখিনি আগুৱাব। আৰু তেওঁলোকৰ কথাখিনি ইমানতে সামৰণি